প্ৰথমটো বহাগ আৰু এই বহাগৰ এই পহিলা বহাগৰ দিনটোত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেখেতৰ ৰিক্ত অনুভূতি, তেখেতৰ অনুপস্থিতি অসমৰ প্ৰতিগৰাকী জনতাই যিধৰণে উপলব্ধি কৰিছে, তাৰ ফলস্বৰূপে বহাগৰ দিনবোৰ আৰম্ভ হৈছিল, যাৰ সম্পদ লৈ বহাগৰ অনুষ্ঠানসমূহত বিভিন্ন স্থানত সকলো মানুহে হাঁহি ফূৰ্তি তামাচা কৰিছিল, উদ্দীপনা আমাৰ মাজত বিয়পি পৰিছিল। এই ব্যক্তিজন আমাৰ মাজত নাই। তেখেতৰ প্ৰতি প্ৰকৃত ন্যায়ৰ দাবী স্থানৰ পৰা পুনৰ প্ৰতিটো উত্থাপন কৰিছোঁ আৰু আমি আশা কৰিম যে জুবিনা য'তেই আছে সেই স্থানৰ পৰা অসমৰ নতুন পুৰুষক আশীৰ্বাদ প্ৰদান কৰিব। অসমৰ জাতীয় জীৱনে আহিব লগা দিনত বাট ধৰিবলৈ য'তেই চেষ্টা কৰিব। জুবিনৰ আগৰ পৰাই আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা যিসকল জৰুৰী বন্ধুসকলে দেখুৱাই যোৱা আগৰ পৰাই আমি আহিব লগা দিনত অসমৰ জাতীয় জীৱনৰ বাবে বাটৰ সন্ধান কৰিব লাগিব। বিহুৰ বতৰ দীঘলীয়া বক্তব্যৰে আপোনালোকক বিভক্ত কৰিব খোজা নাই। তেজপুৰবাসী ৰাইজক আমি উপস্থিত হৈছোঁ ভিন্ন প্ৰান্তৰ পৰা বিহু উপভোগ কৰিবৰ কাৰণে। আমি ৰাইজলৈ সেৱা জনাইছোঁ। সৰু অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীৰ সংগঠন অসমৰ ৰাইজৰ সংগঠন আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত উঠি অহা প্ৰজন্মৰ নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি, তেওঁলোকৰ মাজত সুৰক্ষিতভাৱে তেওঁলোকে যদি নিজৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে, জাতীয় জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ, আমালৈ অহা প্ৰতিটো অসমী সংকটৰ সৈতে আমি যুঁজিব পৰাকৈ সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটোৱে শক্তিশালীভাৱে আগবাঢ়ি যাব লাগিব। এই মহাদেৱৰ নতুন বছৰটোত আমি সেই সংকল্পৰে আগবাঢ়ি যাব লাগিব যে অসমীয়া জাতিটো সদায় শক্তিশালী এটা জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত মূৰ দাঙি থিয় হৈ থাকিব লাগিব। অনাগী অনন্তকালৰ বাবে অসমীয়া জাতিৰ বিজয় নিচান নীলিম আকাশত সবলভাৱে উৰি থাকিব লাগিব আৰু সেই উৰুৱাই ৰখাৰ দায়িত্ব আমি প্ৰতিজন অসমীয়াই এই বহাগৰ বতৰত কম লৈ যাতে আগবাঢ়ি যাওঁ, যে আমি অসমীয়া জাতিটোৰ বিজয় নিচান আহিব লগা সময়বিলাকত সদায় উৰুৱাই ৰাখি আমাৰ চহকী ভাষা সংস্কৃতি সভ্যতা, আমাৰ পুৰাতন ৰীতি নীতি, আমাৰ যিসমূহ গুৰুত্বপূৰ্ণ সমল আছে, এই সমলসমূহলৈ জাতীয় জীৱনে কেনেকৈ বাদ তুলিব পাৰে, সেই বাদ তোলাৰ যিটো আমি ৰূপৰেখা অংকন কৰিব লাগে, সেই ৰূপৰেখা অংকনৰ পথ এই বহাগী আমাক বুজাওক, সেই কামনা আমি স্থানৰ পৰা কৰিছোঁ। বিভিন্ন স্থানত বিভিন্ন সময়ত জাতিটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিব লগা হৈছে। কেতিয়াবা যদি বিজেপিৰ সমস্যাই জাতিটোক আমাক কোঙা কৰিবৰ কাৰণে চেষ্টা কৰিছে, কেতিয়াবা বহিৰাগতৰ ৰক্ষাসমূহ অন্তৰ্দেশীয় যি বহিৰাগতৰ আমাৰ ইয়াত আগ্ৰাসন হৈছে, যিসকল লোক ইয়ালৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আহিছে, সেইসকলে আজি ইয়াত সম্পত্তি পাতিছে, তেওঁলোকক আমি এটাই আহ্বান জনাব খোজোঁ যে অতি শেহতীয়াকৈ বহুকেইটা ঘটনা সংঘটিত হৈছে, য'ত খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে, খিলঞ্জীয়া মানুহক প্ৰহাৰ কৰা হৈছে, খিলঞ্জীয়া এগৰাকী ভক্তিৰ কাপোৰত সাজিছে কোনোবা অনা অসমে। এনেকুৱা লোকবিলাকে যাতে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব যে অসমীয়া জাতিকে ৰাখিবা জাতি। আমালৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সৈতে যুঁজিব পৰাকৈ আমাৰ ওচৰত সাহস সামৰ্থ আৰু ক্ষমতা আমাৰ আছে। এই বহাগৰ বতৰত সেই ক্ষমতা সেই সাহস সেই উঠিবলৈ আমি সাগতি কৰি আগবাঢ়ি যাব লাগিব। এইখন নাচিক বৰভিতৰৰ দেশ, এইখন মহাদেৱ চিলাৰায় দেশ। এইখন দেশত আমি বিদেশী সকলোৰ সৈতে বহিৰাগত সকলোৰ সৈতে যুঁজিবৰ কাৰণে আমাক কোনোবাই নতুনকৈ আদৰ্শ দেখুৱাব নালাগে। সেই বাটেৰে আমি আগবাঢ়ি যাম, যি বাটেৰে অসমত খিলঞ্জীয়া মানুহে নিজৰ প্ৰভুত্ব নিজৰ ক্ষমতা চিৰদিনৰ বাবে আমি ৰাজনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক, সাংস্কৃতিকভাৱেই হওক, আমি সকলোকে আগবাঢ়ি অনুমানিত সৈতে অসমীয়া জাতিটোৰ শক্তিশালী ৰূপত জীয়াই ৰাখিব লাগিব। এইখিনি সময়ত আমি ভাষা কৃষ্টি সংস্কৃতি আমাৰ সভ্যতা ৰক্ষাৰ কথা যেতিয়া কৈছোঁ, আমি সৰু অসম ছাত্ৰ সন্থাই সাংস্কৃতিক সংগ্ৰাম চলাই আছোঁ। এই সংগ্ৰামৰ আধাৰতে ইয়াত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে এটা পেণ্ডেল দিও আমি অনুষ্ঠানটো পাতিব পাৰিলোহেঁতেন, কিন্তু বস্ত্ৰ আৰু বিহুৰ যিটো মূল কৃষিভিত্তিক উৎসৱ বিহুৰ লগত সংযুক্ত হৈ থকা বহাগৰ এই উন্মাদনা বস্ত্ৰৰ পৰা আৰম্ভ কৰা বিহুৱে বিৱৰ্তনৰ বাতৰি আহি স্বৰ্গদেউ বাটচ'ৰা অতীতৰ পৰা আজি মঞ্চত উপনীত হৈছে। কিন্তু বিহুৰ যিডাল মূল শিপা, সেই শিপাডাল পুৰণি গাঁৱত বিভিন্ন অঞ্চলত যি সময়ত যুৱক যুৱতীসকলে হাঁহি ধেমালিৰে সৈতে ৰং ৰহস্যৰ সৈতে ৰঙালী বিহু উদযাপন কৰিছিল, গছৰ তলত বিহু মাৰিছিল। আৰু এই গছৰ তলৰ বিহুৰ কনচেপ্টটোক লৈ আমি এই বিহু মুকলি বিহু অসমৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰিছোঁ লক্ষ্য এটাই যে নতুন প্ৰজন্মই বিহুৰ যিডাল শিপা, বিহু ক'ৰ পৰা আৰম্ভ হৈছিল, বিহুৰ উৎপত্তি, বিহুৰে সৈতে জড়িত হৈ থকা উপাদান, এই বিহুৱে আমাক কি দিয়ে নাই, বহাগে আমাক সকলো দিছে। বহাগত এই বিহু যেতিয়া আমি উদযাপন কৰোঁ, বহাগৰ বিহুৱে আমালৈ সকলোবিলাক উপাদান এৰি থৈ গৈছে। বিহুৰ সাহিত্য আছে, এই যে গানবিলাক বিহুৰ পুৰণি গীতবিলাক সময়তে ৰচনা কৰা এই গীত, বিহুৰ সাহিত্য, বিহুৰ সাংস্কৃতিক উপাদান, এই যিবিলাক দেৱবাক্য বিহুৰ সময়ত আমি সকলোৱে ব্যৱহাৰ কৰোঁ, অনুষ্ঠানবিলাক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসমূহ বাক্য ব্যৱহৃত হয়, সেইবিলাক সংস্কৃতিৰ সমল। বিহুৱে আমাৰ যিটো কৃতজ্ঞতাৰ পিছত মনোভাৱ আমাক শিকাই গৈছে। গৰু বিহুৰ দিনটোত গৰুক নোৱাই নিজৰ কৃষি কৰিবৰ কাৰণে সেই বলদকেইটাক লৈ পথাৰত খেতি কৰি গাখীৰ উৎপাদনেৰে সৈতে মানুহ স্বাৱলম্বী হোৱা
সেইখিনি কথা বতৰা গৰুৰ লগত জড়িত হৈ আছে। গৰু বিহুৰ দিনটোত আমি কেৱল সেই গৰু বা আমাৰ উপাদান যিবিলাক আছে সেইবিলাকৰ প্ৰতি আমি শ্ৰদ্ধা কৰি কৃতজ্ঞ উৎসৱ অনুভৱে প্ৰকাশ কৰোঁ। আৰু মানুহৰ বিহুৰ দিনা আমি বিহুৰ দিনা প্ৰত্যেকেই জ্যেষ্ঠসকলে সেৱা লওঁ। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা অসমীয়া ভাষাটোক আমি কেনেকৈ অধিক দৃঢ় কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, সেই চিন্তাটো আমি কৰিব লাগিব। আমাৰ সকলোৰে প্ৰতি এটাই মাত্ৰ আহ্বান যে বহু অসমত হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ হৈছে। বিদ্যালয় যে বন্ধ হৈছে, বিদ্যালয় উদয়মন্ত্ৰী নিযুক্তি চলি আছে। এই নিযুক্তি পোৱা ছাত্ৰ ছাত্ৰীসকলকো আমাৰ এই ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী যিসকলে বিএড কৰিছে, টেট উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে গৈ এটা সময়ত শিক্ষাগুৰুৰ দায়িত্ব লৈছে আৰু আমাৰ বিদ্যালয়সমূহত নতুন প্ৰজন্মক শিক্ষা দিবৰ কাৰণে তেওঁলোক অগ্ৰসৰ হৈছে। সেইসকলৰ ওচৰলৈ আমি ছাত্ৰ ছাত্ৰীসকলক নপঠাই আমি ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়তকৈও বেছি গুৰুত্ব দিছোঁ। তাৰ এটা পৰ্যালোচনাৰ দৰকাৰ আছে। আমি এটা সময়ত বহু কথা বতৰা পাতিলোঁ, আমি বহু আলোচনা কৰিলোঁ, কিন্তু আমি বাস্তৱমুখী চিন্তা কৰাৰ সময়। এই বাস্তৱমুখী চিন্তাৰে আমি জাতিটো শক্তিশালীভাৱে আগবঢ়াই নিব লাগিব। আমাৰ চৰকাৰী খণ্ডৰ যিমান বিদ্যালয় বন্ধ হৈছে, বিদ্যালয়টো কিয় বন্ধ হৈছে, আমাৰ অভিভাৱক অভিভাৱিকা কিয় তালৈ নিজৰ সন্তানক পঠাবলৈ নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে, পৰিৱেশটো আমি সলনি কৰিব লাগিব। সেই সলনি কৰাৰ সংকল্পটো এই বহাগত আমি ল'ব লাগিব। এই বহাগে আমাক সেই সংকল্প দি যাওক। আমি আমাৰ প্ৰত্যেকখন গাঁও চহৰ অঞ্চলত থকা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত আগবঢ়াই দিব লাগিব। প্ৰয়োজন হ'লে সেই বিদ্যালয়সমূহত ইংৰাজী ভাষাৰ শিক্ষাটো প্ৰৱৰ্তন কৰা হওক, যাতে আমাৰ ছাত্ৰছাত্ৰীসকলে নিশ্চয়ভাৱে সৰুৰে পৰা ছাত্ৰ বা ছাত্ৰীজনে ইংৰাজী ভাষাটো অধ্যয়ন কৰিব পাৰে, চিন্তন মন্থন তৰ্কমে অধিক আগবাঢ়ি যাব পাৰে। সেই কথা বতৰাবোৰ আমি আলোচনা কৰিব লাগিব। আৰু লগতে চৰকাৰে গুৰুত্ব অনুষ্ঠিত কৰে। গুৰুত্ব কেৱল মাত্ৰ উৎসৱ হৈ নাথাকক, গুৰুত্ব প্ৰতিবাদ্য শৈক্ষিক মূল্যায়নৰ এটা ব্যৱস্থা হওক, যি ব্যৱস্থাৰ যোগেদি আমি আহিব লগা দিনত জাতীয় জীৱনৰ বাট সলনি কৰিব পাৰোঁ। আৰু আমি সংস্থাপনমুখী হ'বলৈ যাওঁতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ যোগেদি আমি নতুন প্ৰজন্মক স্বাৱলম্বী কৰিব পাৰোঁ। য'ত কম বিনিয়োগেৰে সৈতে আমি ধৰি লওক এটা কুকুৰা পালন কৰি সপ্তাহত দৈনিক যদি আমি ৮টাকৈ কণী উৎপাদন কৰিব পাৰোঁ, তেতিয়া আমি টকা হাতলৈ আহিব। এই কথা বতৰাবিলাক আমি সকলোৱে যদি এই মহাজৰ ভিতৰত আলোচনা কৰোঁ, আমি আশা কৰিম যে জাতিটোৱে শক্তিশালী বাতৰি আগবাঢ়িবলৈ হ'লে আমাক শৈক্ষিক ক্ষেত্ৰত আমাক সুন্দৰ আন্তঃগাঁথনি লাগিব, আমাক অৰ্থনৈতিকভাৱে পৰিকল্পনা লাগিব। এই পৰিকল্পনা এই সকলোবিলাকক তুলি আমি আগবাঢ়ি যাব লাগিব। এই যে কৃষ্টি পৰিৱেশন কৰিবলৈ আমাৰ দলবিলাক আহিছে, তেওঁলোকৰ এটা দক্ষতা আছে, তেওঁলোকে এইবিলাক পালন কৰিব জানে, কোনোবাই নাচিব জানে, কোনোবাই গীত শুনিব জানে। ইয়াকো এটা উদ্যোগলৈ ৰূপান্তৰ কৰাৰ এটা প্ৰচেষ্টা সকলোৱে এই নাটক ল'ব লাগিব। এই সকলোবোৰ চিন্তাই কৰি এই সমাজৰ সংকল্পৰে আমি আগবাঢ়ি যাব লাগিব, যাতে নতুন প্ৰজন্মই এইখন অসমত কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে নহয়, আমি সকলোৱে চিৰঞ্জীৱ প্ৰভুত্বৰে এখন অসমত যাতে লাভ কৰিব পাৰোঁ, সেই চিন্তাৰে সৈতে আমি আগবাঢ়ি যাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এইখন অসম আমাৰ অসম, চিৰঞ্জীৱ মানুহৰ অসম, সকলো জাতি জনগোষ্ঠী জনজাতি সকলো ধৰ্মাৱলম্বী লোকৰে গঠিত এইখন অসমীয়া সমাজত চিৰঞ্জীৱ মানুহৰ ভৱিষ্যত অনাদি অনন্ত কাললৈ থাকিব লাগিব। ৰাজনৈতিকভাৱে সামাজিকভাৱে সকলো ক্ষেত্ৰতে যাতে আমি নিজৰ দৃঢ় কৰি আগবাঢ়ি লৈ যাব পাৰোঁ, সেই আগবাঢ়ি যোৱা যাত্ৰাটো আমি সকলোৱে যাতে হাতত হাত ধৰি কৰি দিব পাৰোঁ, সেই পৰিকল্পনাৰ সৈতে সকলোকে এই মহাজৰ ভোটৰ অৰ্থন ল'বৰ কাৰণে আহ্বান জনাই আপোনালোক সকলোৰে ওচৰত সেৱা জনাইছোঁ। আহিব লগা দিনত ছাত্ৰসকলে দিব লগা বাটবোৰ আপোনালোকে সন্ধান দিব, জ্যেষ্ঠসকলে অভিভাৱকত্ব দিব আৰু নতুন প্ৰজন্মই সহযোগিতা কৰি ছাত্ৰ সন্থাৰ যোগেদি আমি কৰিব লগা কাম কাজবিলাক জাতীয় জীৱনেৰে আমাৰ কৰিব লগা আমাৰ দায়িত্বসমূহ আমি সম্পাদন কৰাৰ ক্ষেত্ৰত আমাৰো কোনোবাত ভুল হ'ব পাৰে। সেই ভুলটো যাতে নিজৰে ঘৰৰে এটা অনুষ্ঠান বুলি, নিজৰ সন্তান বুলি আপোনালোকে প্ৰত্যেকেই ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মকৰ্তাক সহযোগিতা আগবঢ়াই অভিভাৱকত্ব প্ৰদান কৰি আমাক বাধিত কৰে। তাৰ বাবে আপোনালোক সকলোলৈকে আহ্বান জনাই ইয়াত উপস্থিত সকলোলৈকে মানুহকে পুনৰবাৰ আন্তৰিক সেৱা শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছোঁ। বহাগৰ শুভেচ্ছা দিছোঁ। এই বহাগ সফলতাৰ বহাগ হওক, এই হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।